হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল চন্দন জ্যোতি ৰায়। আজি মই দেখুৱাই আছোঁ বঙাইগাঁৱৰ যিমানকেইটা মণ্ডপ আছে, আচলতে বহুতকেইটাই মণ্ডপ আছে, কিন্তু মই সকলো মণ্ডপে মই গৈ সকলোকেইটা মণ্ডপ দেখুৱাব ট্ৰাই কৰি আছোঁ। আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'কেইটা, আৰু আপোনালোকে গোটেইকেইটা পূজা মণ্ডপ আপোনালোকক এটা ভিডিঅ'টো মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটো চাওক, বাখৰি পিঠা হয়। এইটো ইমান ধুনীয়াকৈ বনাইছে। এইটো ইয়াৰে থিমটো ট্ৰাফিক পুলিচৰ গোটেইকেইটা ট্ৰাফিক নিয়মবিলাক ইয়াত দিছে, বহুতে ধুনীয়া লাগিছে। এইবাৰ বোলক অলপ ভিতৰত দেখুৱাই আহোঁ। ইয়াত আইসকলে নাম ধৰি আছে। অলপ দূৰ গৈ ইয়াত এটা ধুনীয়া আৰু এটা থিম দিছে। এইটো যিটো হ'ল ছ'চিয়েল মিডিয়া, এইটো বহুত ভাল লাগিছে। এইটো চাব আপোনালোকে, আৰু লাইটবিলাক চাওক ইয়াত কিমান ধুনীয়াকৈ দিছে। চব যিবিলাক ডিছপ'জেল কাপ আছে, সেই কাপবিলাকেৰে লাইটবিলাক বনাইছে। আৰু এইটো চাওক, ভিতৰত আহিছোঁ আৰু চাওক ছ'চিয়েল মিডিয়া থিম। হোৱাটছএপ, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব সকলো আছে। আৰু ইয়াত প্ৰথমতে সময় চেনিটাইজ কৰিব লাগে। দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। আৰু এইখিনি হ'ল ইয়াৰ ভিতৰৰ পৰিৱেশটো। মহামারী মুছে যাবে ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। সাজানো বরণডালা, আকাশে মেঘের বেলা, চলছে ধনু জিনার। আসলার ঘন্টা বাজে, এলো না নতুন সাজে, আকাশে পুজোর গন্ধ। খুশি শারদরাতে লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। শিউলি ফুলে গন্ধে রাতে, খুশির শারদরাতে লাগলো দোলা কাশের বনে, হিমেল শরৎ টানে। ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা, সেলফিতে সেজেছে আজ। অষ্টমী অঞ্জলি আর নবমী জমজমকে, আকাশে পুজোর গন্ধ। খুশিতে মন মুখেছে আকাশে পুজোর গন্ধ। খুশিতে মন মুখেছে। ভালোবাসার আলিঙ্গনে, বিজয় আর বিসর্জনে আসছে বছর আবার হবে, এক সুরে সুর মিলিয়ে ভালোবাসার আলিঙ্গনে, বিজয় আর বিসর্জনে। ও আসছে বছর আবার হবে, এক সুরে সুর মিলিয়ে। এতিয়া আহি পালোঁ ৰেলৱে কলনীৰ আন এটা পূজা মণ্ডপত। চাওক কিমান ধুনীয়া হৈছে পূজা মণ্ডপটো। আচলতে ৰেলৱে কলনীত যিমানকেইটা পূজা মণ্ডপ আছে তাৰ কোনো শেষ নাই, বহুতকেইটা আছে, ঘূৰি শেষ কৰিব নোৱাৰিম।
অলপ যে ঘূৰি কিনে শেষ কৰিব নোৱাৰিম, বহুতকেইটা रामधेनु ढाबा रामधेनु ढाबा रामधेनु राम रामधेनु ढाबा हाँ अरे ऊपर नहीं अरे ऊपर ওপৰত নহ'ব, আমি তলতে যাব লাগিব। এচিড বোলে এক্সট্ৰা চাৰ্জ দিব এচিড এক্সট্ৰা চাৰ্জ দিব লাগিব, আমি এচিড নবহো। বঙাইগাঁৱৰ পৰা এতিয়া গৈ আছো আমি বিজনী বহুতকেইটা পূজা হৈ আছে, তাত গৈ আছো। মোৰ লগত আছে এয়া কবি ভাই, আগত আছে সঞ্জয় দা, আৰু আগত আছে আমাৰ চম্পক ভাই। আৰু আজি গৈ আছো এইবাৰ বিজনীৰ পূজাবিলাকত, বিজনীৰ ক'ত ক'ত মণ্ডপ ক'ত ক'ত কি পূজা হৈ আছে সকলো দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। ফল খাৱা চলো। এয়া খাবলৈ লৈছোঁ চাওক, পৰঠা। আৰু এইফালে আছে আমাৰ সঞ্জয় দা, আৰু এইফালে আছে আমাৰ পবি ভাই। হাই এটা কৈ দে। আৰু এইফালে আছে চম্পক। চম্পকৰ পুৰা ভোক লাগি গৈছে, ইয়াৰ আৰু ৰখাৰ আৰু সময় নাই, খাব ধৰিছে। এবাৰ ময়ো এইবাৰ খাই দিম, মোৰো ভোক লাগিছে। আচলতে ভোক কাম তৰে হয়। এইবাৰ আমি দৈ খাম, দৈ। এটা আমাৰ সঞ্জয় দাৰ ফালৰ পৰা মিঠা দৈ। জলদি 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 জলদি। খাবি না? এইবাৰ তোৰ নাখাং বুলি কৈছে ধন ভাই। বঢ়িয়া 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 বঢ়িয়া। কেনেকা টেস্ট? মজা, সঞ্জয় দা খুব ভালো, খুব মিষ্টি। বঢ়িয়া। আৰু চম্পক তোৰ তো দাঁতৰ বিষ, খাই কেনেকুৱা পাইছা? বঢ়িয়া। এইবাৰ মই খাম। তামাম টেষ্টি। কিবা তো মই ফুল তোরটা এসে যাই জানো একদম মানে ট্রান্সপারেন্ট খানো না লাগে জায়গা এই অবস্থা ফুল এইচডি লাগে, ফুল এইচডি ক্লিয়ার লাগে বেটা। বিজনী পূজাত এতিয়াও ভিৰ হৈ আছে। 10টা 10:30 বাজিছে, কিন্তু মানুহ চাওক ইয়াত কিমান ভিৰ। এইটো চাওক বিজনী পূজা মণ্ডপ এটা। বৰ্তমান আছোঁ এইটো বিদ্যাপীঠ স্কুলৰ ফিল্ডত। তাহাঁতৰ থিমটো চাওক বহুত ধুনীয়া হয়, বিজনীৰ মণ্ডপটো বহুতেই ধুনীয়া লাগিছে। আৰু মানুহ চাওক চাৰিওফালে এতিয়াও
বৈষ্ণোদেৱীৰ এটা টিম আছিল বহুত টাইম নাছিল কিন্তু ইমান টাইম নেদেখালোঁ আপোনালোকক বহুত টাইমে দেখাব পাৰিলোঁ ভিডিঅ' অলপ কৰিছোঁ কাৰণ আপোনালোকে বৰ হ'ব পাৰি তো এইবাৰ যাব ওলাইছোঁ বেলেগ এটা মণ্ডপত আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আজিৰ কাৰণে বহুত দীঘলীয়া কম ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আজিলৈ টাটা বাই বাই